যিসকল ষ্টুডেণ্টছে এবাৰ ক্লাছ 9ৰ পৰা ক্লাছ 10 উঠিছে আৰু অৰ্থাৎ এবাৰ 2027 চনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা তো তোমালোকৰ বাবে বিভিন্ন চেঞ্জেছ আদি আছে সেইবিলাকতো তোমালোকে জানাই যে বৰ্ডে কিমান তোমালোকৰ বাবে চেঞ্জেছ কৰিছে আৰু এতিয়া 2027 চনৰ মেট্ৰিক পৰীক্ষাটো আচলতে কেনেকুৱা হ'বলৈ গৈ আছে মেট্ৰিক পৰীক্ষা এতিয়া CBSE পৰীক্ষাৰ দৰে হ'ব নেকি আৰু তাকে লৈ বিভিন্ন ধৰণৰ নটিছ আদিও আহি আছে বৰ্ডৰ পৰা যে সায়েন্স মেথছ আজিকালি কিতাপৰ পৰা ডাইৰেক্টলি কুৱেশ্যন নাহিবও পাৰে তাৰোপৰি ডাইৰেক্ট তোমালোকক নটিছ আদিও দিয়া হৈ আছে য'ত কোৱা হৈছে যে তোমালোকৰ আজিকালি ছ'চিয়েল সায়েন্স তাতো এণ্টায়াৰলি কনচেপ্ট বেছ হৈ গৈছেগৈ মানে যোনখিনি তোমালোকৰ টেক্সট বুকত আছে সেই কুৱেশ্যনখিনি কিন্তু অকল নাহে পৰীক্ষাত আৰু এই পেটাৰ্ণ চেঞ্জ হোৱা ছাবজেক্টখিনি এতিয়া আমি কেনেকৈ পঢ়িব লাগিব সায়েন্স কেনেকৈ পঢ়িম মেথছ কেনেকৈ পঢ়িম ছ'চিয়েল কেনেকৈ পঢ়িম আৰু ইংলিছ তোমালোকে কেনেকৈ পঢ়িবা গোটেইখিনি কথা আলোচনা কৰি আছোঁ আগতে দেখা গৈছিল যে মেট্ৰিক পৰীক্ষাত তোমালোকৰ 25% মান ষ্টুডেণ্টহে নৰ্মেলি ফেইল হয় 2023তো 2024তো কিন্তু 2025ত 39% ষ্টুডেণ্ট ফেইল হৈ গ'লগৈ কাৰণ তেতিয়া এই নতুন নিয়মখিনি ওলাইছিল প্ৰথমবাৰৰ বাবে তাৰপিছত 2026 চনৰ মেট্ৰিক পৰীক্ষা হ'ল তাতো কিন্তু 35% ষ্টুডেণ্ট ফেইল হৈ গ'লগৈ তো দেখোঁতে শুনোতে যদিও কম লাগিছে 35% ইয়াৰ মানে কি হয় যদিহে 4 লাখ ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিছে তাৰে ভিতৰত 1,50,000তকৈ অধিক ষ্টুডেণ্টছে কিন্তু ফেইল কৰিছে তো ক'বলৈ গ'লে এনেকুৱা হৈছে যে কোনোবা এটা ক্লাছত যদি 100জন ষ্টুডেণ্ট আছে তাৰে ভিতৰত কিন্তু 30জন ষ্টুডেণ্ট কিন্তু ফেইল হৈ যাব আৰু কিয় ফেইল হ'ব কাৰণ সিহঁতে ৰাইট গাইডেন্স পোৱা নাছিলে সিহঁতে ভালকৈ বুজি পোৱা নাছিলে কোনটো ছাবজেক্ট কেনেকৈ পঢ়িব লাগিব আজি এই ভিডিঅ'ত মই এক্সেক্টলি তাকে ডিছকাছ কৰিবলৈ গৈ আছোঁ কোনটো ছাবজেক্ট কেনেকৈ পঢ়িবা তাৰোপৰি তোমালোকৰ যে পেটাৰ্ণটো এবাৰ চেঞ্জ হৈছিলে যোৱা বছৰ 2026ৰ বাবে কিন্তু 2027ৰ মেট্ৰিক পৰীক্ষাৰ বাবে চিলেবাছো চেঞ্জ আছে গোটেইখিনি কথা আলোচনা কৰিম বাৰু তো চোৱা তোমালোকৰ বাবে আৰু এটা ছাৰপ্ৰাইজো আছে গোটেইখিনি ছাবজেক্টৰ বাবে এটা বেটছো আছে পেইড বেটছটো আছে লগতে ফ্ৰীতেও কিবা বেটছ আছে নেকি মই তোমালোকক আজি এই ভিডিঅ'টোত জনাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাবা লগতে ফ্ৰী গিফ্ট আদি দিয়া হ'ব বিভিন্ন PDF তোমালোকক দিয়া হ'ব আজি আমি ইমানখিনি PDF তোমালোকক ফ্ৰীতে দিবলৈ গৈ আছোঁ যোনখিনি কোনো চেনেলত আজিলৈ দিয়া নাই তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট আছে তোমালোক যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিবা আগতে যিসকলে চোৱা তোমালোকে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে বাৰু সেইটো কথা মই জানো কিন্তু যোনখিনি নিউ ষ্টুডেণ্ট আছা ছাবস্ক্ৰাইব কৰাই নাই তোমালোকে কৰি ল'বা কাৰণ আমাৰ এই চেনেলটোত আমি সেৱা বৰ্ডৰ পৰা অহা এটা আপডেটো আমি মিছ যাব নিদিওঁ যি আপডেট আহে গোটেইখিনি তোমালোক সোনকালে জনাই দিয়া হয় লগতে আমি গাইডো কৰি যাওঁ তো অহা প্ৰথমে চাওঁ যে সায়েন্স ছাবজেক্টটো কেনেকৈ পঢ়িব লাগিব বহুতো ষ্টুডেণ্টছে মোক কমেণ্ট কৰিছিলে যে সায়েন্সটো টান পাওঁ বিজ্ঞান ছাবজেক্টটোত অকণমান হেল্প লাগিছিলে তো চোৱা মই একদম তোমালোক ভাল সেল্ফ ষ্টাডি প্লেন এটা দিবলৈ গৈ আছোঁ কি কৰিবা প্ৰথম তোমালোকে এটা লেকচাৰ চাই ল'বা ইউটিউবত আৰু লাইন বাই লাইন কিতাপখন পঢ়িবা আৰু যেতিয়া তোমালোকে সেই পাৰ্টিকুলাৰ টপিকটো ভালকৈ পঢ়ি দিলা তাৰপিছত এখন ব্লেংক পেপাৰ এখন ল'বা তোমালোকে বা নিজৰ বহী এখন ওলাই ল'বা তাত লিখি যাবা যে কি কি তুমি বুজিলা আৰু তেতিয়া যেতিয়া তোমালোকে লিখি যাবা পিছত আকৌ কিতাপৰ লগত লাষ্টত মিলাই চাবা যে কি কি বস্তু ৰৈ গৈছে আৰু সেই ৰৈ যোৱা বস্তুখিনি আকৌ এবাৰ তোমালোকে কপিত লিখিবা তেতিয়া কিন্তু গোটেইখিনি বস্তু তোমালোকৰ ভালকৈ ব্ৰেইনত সোমাই যাব কনচেপ্টটো একদম ক্লিয়াৰ হৈ যাব কিবা বুজি পোৱা নাই এক্সপেৰিমেণ্ট আদি চাব লগা হৈছে তোমালোকে ইউটিউবত চাৰ্চ কৰিবা সেই ৰিয়েকশ্যন সেই এক্সপেৰিমেণ্টটো কেনেকুৱা কৰা হৈছে তো এই কামখিনি কৰিলে তোমালোকৰ এক্সপিৰিয়েঞ্চো আহিব তাৰোপৰি কি কৰিবা যোনখিনি ৰিয়েকশ্যন তোমালোকৰ সায়েন্সৰ কিতাপত আছে কেমিষ্ট্ৰি পাৰ্টৰ বাবে এখন খালী বহীত তোমালোকে লিখি ৰাখিবা তাৰপিছত যোনখিনি ফিজিক্সৰ ফৰ্মুলা আছে গোটেইখিনি এখন বহীত লিখি ৰাখিবা আৰু যিখিনি ডায়েগ্ৰাম আছে সায়েন্সত সেইখিনি তাৰ পৰা এটা আহিবই 2 নম্বৰৰ বাবে সেইটো কাৰণে ডায়েগ্ৰামখিনি প্ৰেক্টিছ কৰিবা হিউমেন হাৰ্ট তাৰপিছত আৰু বহুত কিবা কিবি ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামখিনিও তোমালোকে প্ৰেক্টিছ কৰিবা আৰু যোনটো কথা ক'লোঁ যে ৰিয়েকশ্যন শ্বীট ফৰ্মুলা শ্বীট ডায়েগ্ৰাম প্ৰেক্টিছৰ বাবে এখন PDF গোটেই বস্তুখিনিৰ PDF তোমালোকক মই ফ্ৰীতে দিবলৈ গৈ আছোঁ সায়েন্সৰ বাবে তো এতিয়া PDFখন ক'ত পাবা কেনেকৈ পাবা গোটেইখিনি কথা আমি আলোচনা কৰি আছোঁ ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাই যোৱা কিবা নোৱাৰিলে মোক তোমালোকে সুধিবা তো ইয়াত তোমালোকে চোৱা এতিয়া আমি ইংলিছৰ বাবে ডিছকাছ কৰোঁ ইংলিছটোৰ বাবে কি কৰিব লাগিব ইংলিছৰ কাৰণেও বহুতো ষ্টুডেণ্টছে ভয় খাই আছা তো চোৱা ভয় খাব নালাগে ইয়াত কোৱা হৈছে যে কুৱেশ্যনবিলাক যোনখিনি কিতাপত দিয়া আছে তাৰ উপৰিও বেলেগ কুৱেশ্যনো তোমালোকৰ আহিব পাৰে কিন্তু সেইটো লৈ একদমেই ভয় খাব নালাগে সব প্ৰথম কামটো কি কৰিবা টেক্সট বুকখন ভালকৈ পঢ়িবা চেপ্টাৰটো লাইন বাই লাইন ভালকৈ পঢ়ি যাবা তাৰপিছত তাৰ ৰিলেটেড লেকচাৰ এটা চাই দিবা এক্সপ্লেনেশ্যন চাই দিবা তাৰপিছত তোমালোকে আকৌ এবাৰ কিতাপখন পঢ়িবা প্ৰথম এনেকুৱা লাগিব যে মই বুজি পোৱা নাই প্ৰথম যেতিয়া কিতাপখন পঢ়িবা কিবা টাৰ্ণ ৱৰ্ডছ পাবা কিন্তু পিছত যেতিয়া তুমি লেকচাৰটো চাই পেলাই আকৌ কিতাপখন পঢ়িবা তেতিয়া চাবা যে গোটেইখিনি বস্তু তুমি ভালকৈ বুজি পাই আছা আৰু তাৰপিছত তুমি কি কৰিবা কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিবা কিতাপত থকাখিনি প্ৰথম প্ৰেক্টিছ কৰিবা আৰু নিজকে নিজে এটা টেষ্ট লৈ চাব পৰা তো টেষ্টটো তোমালোকে নিজকে নিজে লৈ চাব পৰা কেইটামান কুৱেশ্যন বেংকৰ পৰা ল'বা আৰু ট্ৰাই কৰি চাবা যে তুমি কৰিব পাৰিছানে নাই যদি পাৰা নাই তাৰ মানে তোমালোকৰ চেপ্টাৰটো ভালকৈ ক্লিয়াৰ হোৱা নাই তেতিয়া তুমি সেই নোৱাৰা কুৱেশ্যনখিনি আকৌ কিতাপত পঢ়িবা টেক্সট বুকখন পঢ়িবা তো এইটো প্লেন যদি ফ'ল' কৰা কোনেও তোমাক ৰখাব নোৱাৰে তুমি 90+ ইংলিছত পাবাই কিন্তু যদি ভাবা যে অকল কিতাপত থকা কুৱেশ্যন এনচাৰখিনি মুখস্থ কৰি পৰীক্ষা দিম তেনেহ'লে ভুল ভাবি আছা তেনেকৈ কিন্তু নম্বৰ নুঠিব এতিয়া ছ'চিয়েলৰ বাবে কি কৰিবা বহুতো ষ্টুডেণ্টছে মোক কমেণ্ট কৰিছে যে ছ'চিয়েলৰ কাৰণে একো বুজি পোৱা নাই ইউটিউবত ভাল লেকচাৰো নাই ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুটাৰ কাৰণে ভাল লেকচাৰ নাই কোনোবা চেনেলত বা কোনোবা যদি এপ থকা চেনেলত যদি লেকচাৰ আদি দিয়াও হৈছে সেইটো আধা আধুৰা দিয়া হৈ আছে তেনেকুৱা নিচিনা বস্তুবিলাকহে পোৱা গৈ আছে তো চোৱা আমি কিন্তু ট্ৰাই কৰিম আমাৰ ইউটিউব চেনেলটোত মই কেইদিনমান দিন পিছত তোমালোকৰ বাবে গোটেইখিনি ছাবজেক্টৰ বাবে ৰিভিজন ছিৰিজ এটা ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ য'ত তোমালোকে গোটেইখিনি চেপ্টাৰৰ কিন্তু এটা ওৱান শ্বট টাইপ এটা ভিডিঅ' পাই যাবা
মানে ভিডিঅ'টো তোমালোকৰ ৰিভিজন ভিডিঅ' হ'ব, মানে এবাৰ তোমালোকে পঢ়ি থ'ব লাগিব কিন্তু কিতাপখন। সেইটো কাৰণে মই কৈছোঁ প্ৰথম কিতাপখন পঢ়া, তোমালোকে কিতাপখন পঢ়ি থৈ দিবা, তাৰপিছত ৰিভিজন ভিডিঅ'হে দিয়া হ'ব। মানে কিতাপখন তোমালোকে যদি অকণমান বুজি পাইছা তেনেহ'লে ভালকৈ ৰিকল কৰিব পাৰিবা। নহ'লে কোৰ্চ আদিও আমি আনি আছোঁ ছ'চিয়েলৰ বাবে, তাৰ তোমালোকে ভিডিঅ' চালেতো কথাই নাই। তো ইয়াতো এটা কথা আছে, ছ'চিয়েলৰ বাবেও ইম্পৰ্টেণ্ট ডেটৰ বাবে তোমালোকে এখন কপিত লিখি ৰাখিবা। তাৰপিছত ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ কি আছে সেইটো অকণমান ভালকৈ চাবা, তাৰ পৰা ডাইৰেক্ট প্ৰশ্ন সুধি দিয়ে MCQত। তাৰপিছত তোমালোকে মেপ অফ আছামটো আঁকা প্ৰেক্টিছ কৰিবা। অসমৰ মেপটো কিন্তু প্ৰতি বছৰে ছ'চিয়েল ছায়েন্স এক্সামত আহে আৰু তাৰ পৰা 4 মাৰ্কছ এটা আহে। যিমানে কুৱেশ্যন পেটাৰ্ণ সলনি নহওক বা চেঞ্জ নহওক কিয়, এই প্ৰশ্নটো কিন্তু আহেই মেট্ৰিক পৰীক্ষাত। আৰু এই ছ'চিয়েল ছায়েন্সৰ এই গোটেইখিনি বস্তুৰে PDF তোমালোকে পাবলৈ গৈ আছা, ক'ত পাবা সেইটো মই ভিডিঅ'টোৰ পিছত কৈ আছোঁ। তো চাই যোৱা, ছ'চিয়েলৰ আনকি আমি PDF দি দিছোঁ তোমালোকক। তাৰপিছত এতিয়া কথা হ'ল মেথছৰ বাবে। মেথছৰ বাবে কি কৰিব লাগিব, প্ৰথম তোমালোকে চেপ্টাৰৰ যোনটো ইন্ট্ৰডাকশ্যন পাৰ্ট থাকে, আৰম্ভণিখিনি যোনটো থাকে, সেইখিনি ভালকৈ পঢ়ি চাবা এবাৰ। আমাৰ মেথছৰ ষ্টুডেণ্টে কিয় কম নম্বৰ পায়, কাৰণ সিহঁতে প্ৰথমখিনি পঢ়িয়ে নাচায়, সিহঁতে ডাইৰেক্ট এক্সাৰচাইজ কৰাতে যায়গৈ। তেনেকৈ গ'লে কিন্তু মেথছ শিকা নহয়। মেথছ শিকিব যদি মন আছে তেনেহ'লে প্ৰথম তোমালোকে ইন্ট্ৰডাকশ্যন পাৰ্টটো ভালকৈ পঢ়িবা, তাৰপিছত ফৰ্মুলাখিনি চাবা। নেক্সট ফৰ্মুলাখিনি এবাৰ ভালকৈ চকু দিয়াৰ পিছত এক্সাম্পলত যাবা, এক্সাম্পলৰ অংকখিনি কৰিবা, যোনখিনি তোমালোকৰ উদাহৰণ আছে সেইখিনি কৰিবা, আৰু সেইখিনি হ'লেহে অনুশীলনীত যাবা। অনুশীলনী মানে হৈছে তোমালোকৰ এক্সাৰচাইজৰ প্ৰশ্নত যাবা। এতিয়া যদি সলিউশ্যন কৰিব পাৰিছা তেনেহ'লে ভাল কথা, আৰু যদি পাৰা নাই তেনেহ'লে ফৰ্মুলাটো আকৌ চাবা আৰু প্ৰেক্টিছ কৰিবা। যিমান প্ৰেক্টিছ কৰিবা সিমান ভাল মেথছৰ বাবে। আৰু যদি তোমালোকৰ এক্সাৰচাইজ আদিও যদি ক্লিয়াৰ হৈ যায় তেনেহ'লে PYQখিনি ছল্ভ কৰিব চেষ্টা কৰিবা। আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল কুৱেশ্যন বেংক আদিত চাবা, আৰু নিজকে এটা টেষ্ট আদিও লৈ থাকিব পাৰিবা তোমালোকে। আৰু মেথছৰ বাবে এটা বস্তু ইম্পৰ্টেণ্ট আছে, সেইটো হৈছে ফৰ্মুলা ছিট। এখন ব্লেংক পেপাৰ ল'বা, তাত ফৰ্মুলাখিনি এফালৰ পৰা লিখি যাবা যে চেপ্টাৰ 1ত এইটো ফৰ্মুলা আছে, চেপ্টাৰ 2ত এইটো আছে, আৰু নিজৰ তোমালোকে পঢ়া টেবুলত মাৰি থৈ দিবা সেই ফৰ্মুলাখিনি। তেতিয়া কি হ'ব, সেইখিনি চাই থাকিলে পিছলৈ মেট্ৰিক পৰীক্ষা অহালৈ তোমালোকৰ গোটেইখিনি ভালকৈ মেমৰাইজ হৈ যাব। এতিয়া বহুতে কয় যে মেথছ মুখস্থ কৰিব নালাগে। তো হয়, মেথছ মুখস্থ কৰিব নালাগে, কিন্তু তাত থকা ফৰ্মুলাখিনিতো মুখস্থ কৰিবই লাগিব। তো বহুত হ'ল চেল্ফ ষ্টাডিৰ কথা, সেইখিনি আমি ডিছকাছ কৰিলোঁ, কোনখন ছাবজেক্ট কেনেকুৱাকৈ তোমালোকে পঢ়ি যাবা এই পেটাৰ্ণ চেঞ্জৰ যুগত। কিন্তু তাৰোপৰি যদি তোমালোকে ভাবিছা যে তোমালোকৰ প্ৰিপেৰেশ্যনটো অকণমান নেক্সট লেভেললৈ লৈ যাম বুলি, আৰু যদি 90+ টাৰ্গেট কৰিছা, তেনেহ'লে তোমালোকে আমাৰ অভিযান 2027 বেচটোত জইন হ'ব পাৰা। তো তাত এতিয়া বৰ্তমানৰ বাবে আমি ইংলিছ কোৰ্চ লঞ্চ কৰিছিলে, তোমালোকে নিশ্চয় গম পোৱা, আৰু বহুতো ষ্টুডেণ্টছে মোৰ লগত ইংলিছ কোৰ্চটোত জইনো হৈছে, য'ত পাৰ্চনেলি সহায় কৰি যাই আছোঁ তোমালোকক, যাতে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো ভাল হয়। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। তাৰোপৰি ছ'চিয়েল ছায়েন্সৰ বাবেও বহুতে মোক কৈ আছিলে যে ছাৰ ছ'চিয়েলৰ বাবে এটা বেটছ লৈ আনক, কাৰণ অসমত তেনেকুৱা নিচিনা ছ'চিয়েলৰ বাবে ভাল কোৰ্ছে নাই, আৰু ছ'চিয়েল ছায়েন্সৰ আনকি তোমালোকে ইউটিউব ভিডিঅ' আদিও পোৱা নাযায়। তো সেইটো কাৰণে ছ'চিয়েল ছায়েন্সৰ কোৰ্চ এটাও আমি লৈ আনিছোঁ। যদি কোনোবা ষ্টুডেণ্টৰ ইংলিছ ছাবজেক্টত প্ৰব্লেম আছে বা ছ'চিয়েল ছায়েন্স ছাবজেক্টত প্ৰব্লেম পাই আছা, তেনেহ'লে তোমালোকে আমাৰ বেটছত জইন হ'ব পাৰিবা। নহ'লে যদি ভাবা যে অকল নোটছ ল'লে হৈ যাব, তেনেহ'লে অকল নোটছ ল'লেও তোমালোকে ল'ব পাৰিবা। তো এতিয়া বহুতে ক'ব যে বাকীবিলাক ছাবজেক্টৰ কাৰণে কি হ'ব, চ' এই দুটা বেছি ইম্পৰ্টেণ্ট হৈ আছিল কাৰণে আমি এই দুটা লৈ আনিছোঁ। এতিয়া চ' বাকীও ছাবজেক্টো আছে তোমালোকৰ। এতিয়া প্ৰথম আমি ইংলিছটো আনিলোঁ, কাৰণ এবাৰ কম্পাৰ্টমেণ্ট এক্সামতো মই দেখা পাইছোঁ যে বহুতো ষ্টুডেণ্ট ইংলিছত ফেইল কৰিছে। মেক্সিমাম আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ কিন্তু ইংলিছ পৰীক্ষা ভাল হৈ থকা নাই। তাৰ মেইন কাৰণটো হৈছে পেটাৰ্ণ চেঞ্জ, যাৰ ফলত মই ইংলিছটো চবতছে প্ৰথম লৈ আনিলোঁ। নেক্সট এতিয়া ছ'চিয়েলতো বহুতো ষ্টুডেণ্টে প্ৰব্লেম পাই আছে, ইংলিছ আৰু ছ'চিয়েলতে বেছিকৈ পেটাৰ্ণ আদি চেঞ্জ হৈছে। তো সেইটো কাৰণে ছ'চিয়েল আৰু ইংলিছ এই দুটাৰ বেটছ মই প্ৰথমতে লৈ আনিছোঁ। তো ইংলিছটো মই নিজে পঢ়াম তোমালোকে জইন হ'লে জইন হ'ব পাৰিবা, মোক কণ্টেক্ট কৰিলে হ'ল। বাকী ছ'চিয়েল ছায়েন্সৰ বাবে অভিজিত ছাৰে তোমালোকক চাই দিব। অলৰেডি বহুতো ওৱান শ্বট ভিডিঅ' আমাৰ চেনেলত আপলোড আছে, তো তেওঁৱে তোমালোকক ছ'চিয়েল ছায়েন্স ছাবজেক্টটো চাই দিব। নেক্সট মেথছৰ কাৰণে কি হ'ব, চোৱা মেথছৰ বাবে কেনেকৈ চেল্ফ ষ্টাডি কৰিব লাগিব সেই কথাটো মই অলৰেডি কৈয়ে দিলোঁ। কিন্তু তোমালোকে যদি ভাবা যে কোনোবা এটা বেটছত জইন হ'ব লাগিছিলে, তেনেহ'লে মেথছৰ বাবে আমি কাম কৰি আছোঁ। আৰু যদি মেথছৰ বেটছ যদি আহি যায়, তেনেহ'লে ফেকাল্টি হ'ব তোমালোকৰ সেৱা পাঠশালা। তোমালোকে নিশ্চয় ইউটিউবত দেখা পাইছে 30K ছাবস্ক্ৰাইবাৰ আছে, লগতে HR এডুকেশ্যন তেওঁৰ 30K+ ছাবস্ক্ৰাইবাৰ আছে। আৰু আমি সকলোৱে ডিছকাছ কৰিছোঁ যে মেথছৰ বাবে এটা বেটছ আমি আগবঢ়াম বুলি ভাবিছোঁ, আৰু সিহঁতৰ আগুৱাই আহিছে এই ষ্টেপটোৰ বাবে, আৰু খুবেই ভাল এটা ইনিচিয়েটিভ যিহেতু আমি ল'বলৈ গৈ আছোঁ। তো আহিলে মই তোমালোকক সোনকালে জনাই দিম মেথছৰ বেটছ যদি আহে। তাৰোপৰি বহুতো ইংলিছ মিডিয়াম ষ্টুডেণ্টেও কমেণ্ট কৰিছিলে যে আছামিজৰ বাবে বেটছৰ প্ৰয়োজন হৈছে। মোক বহুতো পেৰেণ্টছেও আনকি ফোন কৰিছিল যে আছামিজৰ বাবে কিবা আমি ষ্টেপ লৈছোঁ নেকি। চ' আছামিজৰ বাবে আমি নিশ্চয় ষ্টেপ ল'ম। নোটছ আদিত প্ৰিপেৰেশ্যনৰ কাম চলি আছে, কিন্তু বেটছ এতিয়ালৈ অহা নাই। যদি আহে তেনেহ'লে মই তোমালোকক সোনকালে জনাই দিম যেতিয়া বেটছ আহিব। ছায়েন্সতো ঠিক তেনেকুৱাকৈ নোটছ আদিত কাম চলি আছে। নিউ পেটাৰ্ণৰ বাবে নোটছ আদি আমি অলৰেডি প্ৰিপেয়াৰ কৰি আহিছোঁ, কিছুমান আমি ফ্ৰীতেও দিম, লগতে পেইড প্ৰডাক্টো থাকিব। কিন্তু নোটছ যদি কমপ্লিট হৈ যায় তেতিয়া মই জনাই দিম। এতিয়া বৰ্তমানৰ বাবে গোটেইখিনি ছাবজেক্টত আমি কাম কৰি আছোঁ, কিন্তু ইংলিছ আৰু ছ'চিয়েলটো আউট হৈছে। তো ইংলিছৰ যদি তোমালোকে ভাবা যে অকল নোটছহে ল'ম, গোটেই বেটছ আমাক প্ৰয়োজন নাই, অকল নোটছখিনি ল'লে হৈ যাব, তেনেহ'লে 149 ৰুপিছতে তোমালোকে আমাৰ পৰা হাই কোৱালিটি নোটছ ল'ব পাৰিবা ইংলিছ ছাবজেক্টৰ বাবে। কিন্তু যদি তোমালোকে ভাবা যে মোক নোটছো লাগিব, কিন্তু মই ইংলিছ বেটছতো জইন হ'ম, য'ত টেষ্টটো হৈ থাকে, তাৰপিছত তোমালোকক ওৱান শ্বট ভিডিঅ' দিয়া হয়, লগতে নোটছ আদিও দিয়া হয়, 1-to-1 ছাপৰ্ট আছে, তেনেহ'লে তোমালোকে আমাৰ কোৰ্চটো জইন হ'ব পাৰা। তো নোটছ কেনেকুৱা হ'ব মই দেখাই দিছোঁ, চোৱা নোটছ এনেকুৱা নিচিনা হ'ব, তোমালোকে দেখা পাইছা। আমাৰ এখন ই-বুক হয়, ইয়াত গোটেইখিনি মেইন চেপ্টাৰৰ বাবে নোটছ আদি দিয়া হৈ আছে, যি মেইন কিতাপত আছে। তাৰোপৰি ছাপ্লিমেণ্টেৰীৰ বাবে দিয়া আছে, ৰাইটিং পাৰ্টৰ বাবে দিয়া আছে, আৰু গ্ৰামাৰো দিয়া আছে।
বেলেগ তোমালোকে সকলোৰে PDF আদি নোটছ আদি লৈ চাব পৰা বাকী চেনেলৰ ক'তো ইমান ধুনীয়াকৈ দিয়া নাথাকিব তো ইয়াত আমি গোটেইখিনি বস্তু দিব চেষ্টা কৰিছোঁ অকল মেইন চেপ্টাৰখিনিয়ে নহয় তাত তোমালোকে থিয়ৰিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পাবা তাৰোপৰি MCQ ইম্পৰ্টেণ্ট MCQ পাবা বহুতখিনি তাৰোপৰি ছামাৰীটো পাবা চেপ্টাৰৰ আৰু লগতে আমি গ্ৰামাৰ ৰাইটিং পাৰ্ট গোটেইখিনি কভাৰ কৰাই দিছোঁ একো বস্তু বাদ দিয়া নাই তো গোটেইখিনি টপিক আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব লগা 2027 চনৰ মেট্ৰিক পৰীক্ষাত যি টপিক তোমালোকৰ আহিব গোটেইখিনি বস্তু এই নোটছখিনি ধুনীয়াকৈ প্ৰভাইড কৰি দিয়া আছে আৰু গোটেইখিনি প্ৰাইচটো হৈছে অকল 149 ৰুপিজ যদি নোটছখিনি লোৱা কিন্তু তাৰে উপৰি যদি ভাবা যে ইংলিছ বেটছতো জইন হ'ম য'ত ওৱান শ্বট লেকচাৰ পাই থাকিম টেষ্ট আদি দিব পাৰিম 1-to-1 ছাপৰ্টো থাকিব তেনেহ'লে 499 ৰুপিজৰ বেটছটোত জইন হ'ব পৰা কেনেকুৱা হ'ব এবাৰ দেখাই দিছোঁ আছে তোমালোকে বহুতো নতুন কথা শিকিবলৈ পাবা তো আজি আমি ডিছকাছ কৰিব ওলাইছোঁ কুৰ্গ আৰু ইয়াৰ ৰাইটাৰৰ নাম হৈছে লোকেশ এব্ৰল তো তোমালোকে জানিব লাগিব কুৰ্গ কি হয় কুৰ্গ এডোখৰ জাগাৰ নাম হয় এইটো আছে কৰ্ণাটকাৰ ক'ত আছে ইয়াত তোমালোকে চাব পৰা মিডৱে বিটুইন মাইচৰ এণ্ড কোষ্টেল উইথ এনিমেশ্যন লাইন বাই লাইন এক্সপ্লেনেশ্যন পাই যাবা তোমালোকে এইটো তোমালোকৰ ক্লাছ 10 ইংলিছৰ এটা চেপ্টাৰ হয় আৰু আজি এই ভিডিঅ'টো আমি গোটেই লাইন বাই লাইন বুজি যাম তো চেপ্টাৰটো আমি লাইন বাই লাইন উইথ ইমেজেছ ডিছকাছ কৰিমেই কিন্তু চেপ্টাৰটোলৈ আগবঢ়া আগতে এইখিনি তোমালোকে তো গোটেইখিনি ওৱান শ্বট তোমালোকে পাবা তাৰপিছত টেষ্ট ইম্পৰ্টেণ্ট দিব পাৰিবা আৰু লগতে তোমালোকে নোটছ আদি পাবা কিবা নোৱাৰিলে মোক ডাইৰেক্টলি তোমালোকে মেছেজ কৰি সুধিব পাৰিবা অকল 499 ৰুপিজত তো ছ'চিয়েল ছায়েন্সৰ বাবেও ঠিক তেনেকুৱাকৈ তোমালোকে 149 ৰুপিজত ইম্পৰ্টেণ্ট নোটছখিনি লৈ ল'ব পাৰিবা গোটেইখিনি চেপ্টাৰৰ বাবে আৰু যদি ভাবা যে তোমালোকে উইথ কোৰ্চ নোটছখিনিও লাগিব গোটেইখিনি বস্তু লাগিব তেনেহ'লে তোমালোকৰ 499 ৰুপিজ পৰিব তো এবাৰ মই নোটছখিনি দেখাই দিছোঁ কেনেকুৱা কোৱালিটিৰ নোটছ হ'বলৈ গৈ আছে ইয়াত তোমালোকে চাব পৰা সমাজ শক্তি 2.0 তো যোৱা বছৰ সমাজ শক্তি ইবুকখন লঞ্চ কৰিছিলোঁ আমি এইখন হৈছে 2.0 ইয়াত আৰু অকণমান মডিফাইড আছে বস্তুখিনি তোমালোকে চাব পৰা ইয়াত গোটেইখিনি চেপ্টাৰৰ তোমালোকে ইম্পৰ্টেণ্ট MCQ আদি পাবা প্ৰথম তাৰপিছত তোমালোকৰ যোনখিনি টপিক আছে চেপ্টাৰৰ সেইখিনি ধুনীয়াকৈ এক্সপ্লেইন কৰি দিয়া কেনেকুৱা সৰু সৰু পইণ্টত তোমালোকে পাই যাবা টপিকখিনি গোটেইখিনি টপিক ইজি টু আণ্ডাৰষ্টেণ্ড যাতে সোনকালে পঢ়িব পৰা কাৰণ কিতাপত গোটেইখিনি চালে খেলি মেলি লাগি যায়গৈ আৰু ভালকৈ বুজি পোৱা নাযায় বহুতো চেঞ্চে কমেণ্ট কৰিছিলে যে ছাৰ কিতাপ পঢ়ি আছোঁ কিন্তু একো বুজি পোৱা নাই তো সেইটো কাৰণে ইয়াত তোমালোকৰ বুজি পাবৰ কাৰণে সুবিধা হ'ব সেনেকৈ টপিকত দিয়া হৈ আছে কিন্তু তোমালোকৰ থিয়ৰী ইম্পৰ্টেণ্ট কুৱেশ্যনছ উইথ এনচাৰ দিয়া হোৱা নাই অকল কুৱেশ্যন দিয়া হৈছে কাৰণ তোমালোকৰ আজিকালি কিন্তু ডাইৰেক্টলি কুৱেশ্যনবিলাক নাহে কিতাপৰ সেইটো কাৰণে ইয়াত সেইখিনি দিয়া হোৱা নাই বাকী কিন্তু যি লাগে ইম্পৰ্টেণ্ট টপিক আদি চব আছে আৰু ছ'চিয়েল বেটছো আৰম্ভ হ'বলৈ গৈ আছে অকল 499 ৰুপিজত তোমালোকে জইন হ'ব পাৰিবা যদি জইন হ'ম বুলি ভাবা লগতে তাৰ লেকচাৰখিনি কেনেকুৱা হ'ব এবাৰ মই তোমালোকক দেখাই দিছোঁ স্পেচিফিকলি তোমালোকৰ লাইন বাই লাইন কুৱেশ্যনছ আহে চ' ডেটছ আমি ফাৰ্ষ্ট ৰিডিং ৱাইজ পঢ়াটো আমাৰ কাৰণে কি হ'ব ভাল হ'ব ইয়াৰ বাবে তোমালোকে প্ৰিণ্ট কৰিবলগীয়া নোটছ ইজিলি পাই যাবা বাট তো এইখিনি আছিলে আছামিজ মিডিয়ামৰ বাবে আৰু ইংলিছ মিডিয়ামৰ বাবে আছে ইম্পৰ্টেণ্টখিনি মই কৈ যাম তোমালোকে হাইলাইট কৰি গৈ থাকিবা আৰু টেনশ্যন ল'ব নালাগে তোমালোকে যদি লিখিব লগা নোট থাকে সেইখিনি তোমালোকে ইজিলি পাই যাবা প্ৰিণ্টেবল নোট হ'ব তো এই দুটা বেটছতে তোমালোকে জইন হ'ব পাৰিবা বাকী আছামিজ মেথছ আৰু ছায়েন্স কেতিয়া আহে মই তোমালোকক জনাই দিম বাৰু ভিডিঅ' দি আৰু বৰ্তমান তোমালোকে ইংলিছ আৰু ছ'চিয়েলটোৰ বাবে কি কৰিব লাগিব চোৱা মই নম্বৰ প্ৰভাইড কৰি দিছোঁ তোমালোকে যদি ইংলিছ বেটছটো জইন হ'ব বিচাৰিছা তেনেহ'লে এইটো নম্বৰত কণ্টেক্ট কৰিবা 60037 আৰু যদি তোমালোকে ছ'চিয়েল ছায়েন্সৰ বেটছটো জইন হ'ম বুলি ভাবিছা তেনেহ'লে তলত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিবা বা যদি তোমালোকে অকল নোটছ ল'ম বুলি ভাবিছা যে অকল নোটছখিনি ল'লেই হৈ যাব তেতিয়াহ'লেও তোমালোকে ইংলিছৰ বাবে ওপৰটোত আৰু তলৰটো ছ'চিয়েল ছায়েন্সৰ বাবে তোমালোকে কণ্টেক্ট কৰিব পাৰা হোৱাটছএপত আৰু নেক্সট এতিয়া কথাটো হ'ল যে ফ্ৰী মেটেৰিয়েলছ আদি কেনেকৈ পাবা তোমালোকে চ' তোমালোকৰ বাবে বহুতো ফ্ৰী মেটেৰিয়েলছ আদি আমি প্ৰভাইড কৰিবলৈ গৈ আছোঁ তোমালোকে প্ৰজ্ঞান এপ ডাউনলোড কৰি ল'বা প্ৰজ্ঞান স্মাৰ্ট কুৱেশ্যন বেংক বুলি প্লে ষ্ট'ৰত পাই যাবা তো প্ৰথম কামটো কি কৰিব লাগিব তোমালোকে এপটো ডাউনলোড কৰি থৈ দিবা তাত আমি ফ্ৰীতে বহুতো বস্তু তোমালোকক প্ৰভাইড কৰিবলৈ গৈ আছোঁ তাৰপিছত ডাউনলোড কৰাৰ পিছত নিজৰ নাম্বাৰটো তোমালোকে ভেৰিফাই কৰিবা ভেৰিফাই কৰাৰ পিছত তোমালোকৰ প্ৰফাইলটো ক্ৰিয়েট কৰি ল'বা বেলেগ একো নালাগে নিজৰ নাম আৰু স্কুল নেমটো ভৰাব লাগিব তাৰপিছত তোমালোকে ভেৰিফাই কৰি ল'বা তাৰপিছত তোমালোকৰ এপটো অ'পেন হৈ যাবগৈ তো এপটোত কি ফেচিলিটিছ আছে সেইখিনি আমি এতিয়া ভালকৈ ডিছকাছ কৰি আছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱা আৰু কেনেকৈ তোমালোকে ফ্ৰী মেটেৰিয়েলছ আদি এইবিলাক পাবা সেইটো মই আলোচনা কৰি আছোঁ তো ফাৰ্ষ্ট অফ অল সকলোৱে এই এপটো ডাউনলোড কৰি ল'বা ফ্ৰী মেটেৰিয়েলছ আদি পাবৰ কাৰণে তো ইয়াত কি আছে মই গোটেইখিনি ফিচাৰ আলোচনা কৰি আছোঁ তো চোৱা ইয়াত 6টা ফিচাৰ আছে প্ৰথম তোমালোকে চোৱা MCQ ছাবজেক্টিভ SSLC পেপাৰ তাৰপিছত টেষ্ট পেপাৰ্ছ পাবা তাৰপিছত আৰু এটা আপকামিং ফিচাৰ আছে লগতে আয়ান লাইব্ৰেৰী বুলি এটা ফিচাৰ তোমালোকে পাই যাবা তো ইয়াত আয়ান লাইব্ৰেৰী ফিচাৰটো তোমালোকে প্ৰথম যাবা তো তাত অ'পেন কৰিলে তোমালোকে বিভিন্ন বস্তু পাবা প্ৰথম আছে ফ্ৰী ৰিচোৰ্চেছ আছে সেইটো তোমালোকে ফ্ৰী বস্তুখিনি পাবা তাৰোপৰি পেইড বস্তু কিছুমান আছে যেনেকৈ ক্লাছ 11ৰ বাবে দুখন ইবুক আছে ইংলিছ আৰু আছামিজৰ আৰু এইটো মন কৰিব এইটো কিন্তু ক্লাছ 10ৰ নহয় ক্লাছ 11হে তোমালোকৰ ছিনিয়ৰ দাদা বাহঁতৰহে হয় তো এইখিনি তোমালোকে নল'বা যদি ক্লাছ 10ৰ ষ্টুডেণ্টে চাই আছা এই দুটা প্ৰডাক্ট তোমালোকে নল'বা কিন্তু তোমালোকে ক্লাছ 10ৰ এই ইবুকখন ল'ব পাৰা মানে ইংলিছৰ নোটছ PDFখন এইখনে হয় তোমালোকে ইয়াৰ পৰা লৈ ল'ব পাৰিবা ডাইৰেক্ট 149 ৰুপিজ পে'মেণ্ট কৰি তোমালোকে PDFটো পাই যাবা ডাউনলোড কৰিবৰ কাৰণে কিন্তু আমি ফ্ৰী মেটেৰিয়েলৰ কথা ডিছকাছ কৰিবলৈ গৈ আছোঁ ইয়াত তোমালোকে SSLC ফ্ৰী ৰিচোৰ্চেছ ছেকশ্যনটোত যাবা তাত ক্লিক কৰিলে তোমাৰ আগত ওলাব ছায়েন্স মেথছ ছ'চিয়েল আৰু টেষ্ট পেপাৰ্ছ ওলাব তাৰে ভিতৰত তোমালোকে যদি ভাবা যে মেথছৰ কাৰণে কিবা যদি ৰিচোৰ্চেছ আছে নে নাই যদি চাওঁ বুলি ভাবা তাত ক্লিক কৰিবা মেথছত ফ্ৰী ৰিচোৰ্চেছত মেথছত কি আছে ফৰ্মুলা ছিট আছে গোটেইখিনি চেপ্টাৰৰ ফৰ্মুলাখিনি ইম্পৰ্টেণ্ট ধুনীয়াকৈ বাছি দিয়া হৈছে তোমালোকে লিখি ল'বা তাৰোপৰি তোমালোকে যদি ভাবা যে ছ'চিয়েলখনত কি আছে ছ'চিয়েলৰ বাবেও যদি তোমালোকে ক্লিক কৰা তাত তোমালোকে পাবা যে ইম্পৰ্টেণ্ট মেপটো তোমালোকৰ আহিবই 4 নম্বৰৰ কাৰণে সেই মেপখন থাকিব লগতে
তোমালোকে ছ'চিয়েল ছায়েন্সৰ ডেটবিলাক কোনখিনি ইম্পৰ্টেণ্ট ডেট আৰু ইভেণ্ট আছে সেইখিনিও তোমালোকে এটা PDF পাই যাবাগৈ আৰু তাৰ পৰা তোমালোকৰ পঢ়িবৰ কাৰণে সহজ হ'ব তো সেইখিনি ডাউনলোড কৰি ল'বা আৰু তলত টেষ্ট পেপাৰ ফিচাৰ এটা আছে সেইটো যদি তোমালোকে ক্লিক কৰা তেনেহ'লে বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ্ছ পাই যাবা যোৱা বছৰ কি আছে চোৱা হোজাই বৰপেটা ওদালগুৰি তাৰপিছত বিশ্বনাথ তো এইবিলাক ডিষ্ট্ৰিক্টৰ পেপাৰ ইয়াত দিয়া হৈ আছে আৰু কিন্তু ইয়াত ইনক্লুড কৰা হ'ব প্ৰিভিয়াছ ইয়েৰৰ পেপাৰখিনি পাই যাবা তাত তোমালোকে আইএন লাইব্ৰেৰীটোত গ'লে তোমালোকে পাই যাবা তাৰ উপৰি যদি তোমালোকে ইয়াত আৰু এটা টেষ্ট পেপাৰ বুলি ফিচাৰ এটাও আছে তোমালোকে যদি তাত ক্লিক কৰা তেনেহ'লে ছায়েন্স মেথছ ইংলিছ ধুনীয়াকৈ আমি ছাবজেক্ট ৱাইজ দি থৈ দিছোঁ থৈ পেলাই ইংলিছত ক্লিক কৰিছে এনেকুৱা নিচিনা ডিষ্ট্ৰিক্টবিলাকৰ পেপাৰ শ্ব' হ'ব তাত ইউনিট টেষ্ট পেপাৰ আদিও আছে তো তাত আমি আপকামিং পেপাৰ যিমান আছে ইম্পৰ্টেণ্ট বিভিন্ন ডিষ্ট্ৰিক্টৰ পেপাৰবিলাক তাত আমি জমা কৰি যাম তো তোমালোকে পঢ়িবৰ কাৰণে সুবিধা হ'ব আৰু সকলো ডিষ্ট্ৰিক্টৰে পেপাৰ তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা তো এইটো আছিলে ইংলিছ ছাবজেক্টৰ বাবে তোমালোকে যদি ভাবা ছায়েন্সৰ চাব পাৰিবা বাকীখিনি ছাবজেক্ট অহা নাই আহিলে মই তোমালোকক জনাই দিম এখন দুখনহে আহিছে তো ইয়াত এইখিনি হৈছে ছায়েন্সৰ বাবে তাৰপিছত তোমালোকে যদি চোৱা SSLC ফিচাৰটোত যদি যাম বুলি ভাবা SSLC পেপাৰ বুলি আছে তাত অকল ইংলিছ আৰু ছায়েন্সৰ পেপাৰহে এতিয়ালৈ আপলোড কৰা হৈছে ইয়াত তোমালোকে ছায়েন্সতে যোৱা তাত 2025, 24, 23 তাৰ পেপাৰখিনি দিয়া হৈ আছে বাকী আমি আৰু কিছুমান পেপাৰ আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম বাকীবিলাক ছাবজেক্টৰ কাৰণে এই ফিচাৰটো তোমালোকে পাই যাবা তো এপটোত কিন্তু মেক্সিমাম বস্তু ফ্ৰীতে ৰখা হৈছে কিন্তু এটা বস্তু পেইড হয় সেইটো হৈছে MCQ প্ৰেক্টিছ কৰাটো কাৰণ তাত মেনুৱেলি বস্তুবিলাক ভৰাব লগা হৈছে বহুত ডেটা কালেক্ট কৰিব লগা হৈছে আৰু ডেভেলপাৰজনে এইটো ফিচাৰ অকণমান কষ্টও কৰিছে বহুতখিনি তো সেইটো কাৰণে সেইটো অকণমান প্ৰাইচ আছে তো ইয়াত ছিংগল ছাবজেক্টে তোমালোকে যদি চোৱা 149, 99 তেনেকুৱাকৈ আছে হয় তোমালোকে ছিংগলকৈও ল'ব পাৰা কিন্তু এটা ভাল অপশ্যন এটা আছে আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে স্পেচিয়েলি যদি তোমালোকে আৰু অকণমান তলত স্ক্ৰল কৰা আৰু যদি ভাবা যে 4খন ছাবজেক্ট একেলগতে ল'ম যদিও ইয়াত 449 ৰুপিজ দেখাই আছে যে MCQ প্ৰেক্টিছৰ বাবে গোটেইখিনি চেপ্টাৰ গোটেইখিনি ছাবজেক্টৰ বাবে তোমালোকৰ 449 ৰুপিজ হয় তাত যদি তোমালোকে যদি ক্লিক কৰা এইটো যদি ল'ম বুলি যদি তোমালোকে ক্লিক কৰা আৰু তাত তোমালোকৰ প্ৰ'মো কোডৰ অপশ্যন থাকিব আৰু প্ৰ'মো কোডত যদি তোমালোকে আয়ান বুলি যদি ক্লিক কৰি দিয়া আৰু এপ্লাই কৰি দিয়া AYAAN কেপিটেল লেটাৰ্ছত যদি দিয়া আৰু যদি তোমালোকে ক্লিক কৰি দিয়া তেনেহ'লে তোমালোকৰ 199 ৰুপিজ হৈ যাবগৈ তো সেইটো আছিলে এটা এডিশ্যনেল ফিচাৰ যোনটো তোমালোকে MCQ প্ৰেক্টিছৰ বাবে ইউজ কৰিব পাৰা তো সেইটো যদি ল'ম বুলি ভাবা ল'ব পাৰা আৰু যদি কাৰোবাৰ অকণমান প্ৰব্লেম হৈ আছে ফাইনেন্সিয়েল প্ৰব্লেম তেনেহ'লে একো নাই নল'লেও হ'ব বাৰু আৰু এইখিনি লওঁতে যদি কিবা অসুবিধা পোৱা পইচা ট্ৰানজেকশ্যনত তেনেহ'লে এই হেল্পলাইন নাম্বাৰখিনি তোমালোকে কণ্টেক্ট কৰিব পাৰিবা ইয়াত মই স্ক্ৰীনত দেখাই দিছোঁ নাম্বাৰখিনি তাত কণ্টেক্ট কৰিবা যদিহে কিবা এপটোত যদি প্ৰব্লেম পোৱা তোমালোকে বাকী তোমালোকে কেনেকৈ ফ্ৰী ৰিচোৰ্চেছ পাবা গোটেইখিনি মই কৈয়ে দিলোঁ তাৰোপৰি কোৰ্চ যোনে লোৱাত ইণ্টাৰেষ্টেড আছে সিহঁতে ভিডিঅ' কোৰ্চেছত যাবা আৰু এটা ছেকশ্যন আছে তাত গ'লে তোমালোকৰ কোৰ্চেছখিনি অ'পেন হৈ যাব তো তাতে আমাৰ ফিউচাৰলৈ গোটেইখিনি কোৰ্চ আহিব তো বৰ্তমানলৈ কামহে চলি আছে তো ইয়াত তোমালোকে দেখা পাইছা ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ বেটছটো ইয়াত আহি গৈছে হয় ইয়াৰ পৰা ডাইৰেক্টলিও তোমালোকে ল'ব পাৰা যদি ল'ম বুলি ভাবা কিন্তু ইয়াৰ পৰা ল'লেও তোমালোকে আমাক জনাই দিবা যে এইখিনি লৈছা নে নাই বুলিকৈ আমাৰ হোৱাটছএপ নাম্বাৰখিনি মই কণ্টেক্টত দি দিছোঁ ইংলিছ কোৰ্চৰ কাৰণে হৈছে 6003744242 আৰু ছ'চিয়েল কোৰ্চৰ কাৰণে হৈছে তলত দিয়া নাম্বাৰটো তোমালোকে দেখা পাইছা কণ্টেক্ট কৰিলে হ'ল যদি লোৱা আৰু এতিয়া ইউটিউবত একো নাহিব নেকি ইউটিউবত নিশ্চয় আহিব ইউটিউবত তোমালোকে 20 মিনিট ৰিভিজন গোটেইবিলাক চেপ্টাৰৰ পাই যাবা চব চেপ্টাৰ চব ছাবজেক্টৰ বাবে মই ৰিভিজন চিৰিজ ষ্টাৰ্ট কৰিব গৈ আছোঁ ইউটিউবতে পাবা যোনটো কোনো বেলেগ চেনেলে দিয়া নাই আমি ফ্ৰীতেও দিছোঁ আৰু তোমালোকক পেইডভাৱেও প্ৰভাইড কৰিছোঁ যোনটো তোমালোকে লোৱা তোমালোকৰ কথা আৰু গোটেইখিনি ছাবজেক্টৰ বাবে পাবা তাৰোপৰি যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ কমন কুৱেশ্যন বা ৰিপিটেড কুৱেশ্যন যোনখিনি দেখাই দিব লাগে সেই চব ভিডিঅ' তোমালোকে ইউটিউবতে পাই যাবা বাকী আপডেটছ ভিডিঅ'বিলাকতো তোমালোকে পাই আছা ষ্ট্ৰেটেজি ভিডিঅ' আমি লৈ আনি আছোঁ ইউটিউবত সোনকালে তোমালোকে জইন হ'লে হ'ব পৰা আমাৰ অভিযান বেটছ 2027ত তো ইউটিউবত ফ্ৰীতে আৰু লগতে পেইড হিচাপেও দুটাতে তোমালোকক সহায় কৰা হ'ব তোমালোকে জইন কৰিবা লগতে হোৱাটছএপত জইন কৰাটো কম্পালচৰি জইন কৰি ল'বা কাৰণ তাতে চব ইনফৰমেশ্যন আদি তোমালোকে পাই থাকিবা তো লিংকটো মই পিন কমেণ্টত দি দিছোঁ ক্লিক কৰা হোৱাটছএপ অ'পেন হ'ব হোৱাটছএপত জইন কৰি ল'বা আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা যি ইনফৰমেশ্যন আহিব চব তোমালোকে পাই থাকিবা